কামৰ কাৰণে ঘূৰি আছিলোঁ আৰু কি কামৰ কাৰণে ঘূৰিছোঁ সেইবিলাক আপোনালোকৰ লগত এইকেইটা জানি আছোঁ। এটা ব্লগ যেতিয়া গাছ আছে সেই গাছডাল লোকেশ্যন বঢ়িয়া হ'ব। মই চ'ল' ডেন্স কৰিছোঁ, বাকী গ্ৰুপ ডেন্স দুটা কৰিছোঁ। মানে এই তিনিটাতে মানে একদম অৱস্থা মই দেখিলে গমেই পাইছে। আৰু মানে এই মাজৰখিনিত থিয়া দিছে আৰু আমি সেই মাজত যিটো জেগা খালী জেগা আছে তো তাতে আমি ভিডিঅ' বনাইছোঁ। কইনা চাব যাব, তাকে যাম, কইনা আকৰ্ষণ কৰিব। হে গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ বিকে। আৰু বহুত দিনৰ মূৰত আজি মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে বহুত দিন ধৰি মই এক সপ্তাহ 2 সপ্তাহমান হ'ল মই আচলতে ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মই এটা বিশেষ কামত বিজি হৈ আছিলোঁ। আৰু বৰ্তমান মই ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ এই হাড়ভাঙা যোৱা ৰাস্তাৰ কাষৰ পৰা। আৰু যিহেতুকে আজি দীৰ্ঘদিনীয়া বিৰতিৰ পিছত মানে যে ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ, তো আজি মই ঘৰৰ পৰা ওলাইছোঁ, একো প্লেনিং নাই। গোটেইমান চম্পক তালগন যাম, চম্পক লগ কৰিম, তাতে বঢ়িয়াকৈ প্লেনিংটো বনাম। মাজত কক যাম, মুঠতে আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। এটা ভাল জেগা বিচাৰি যাওঁ, কক যামটো ঠিক হোৱা নাই বৰ্তমান। এতিয়া চম্পক তাকে যাই আছোঁ, চম্পক তাকে যাই বাকী লগ পাই আছোঁ। আৰু হঠাৎ প্লেনিং মানে গাইজ, সকলো বস্তু হঠাতে প্লেনিং হৈছে। এই জাষ্ট লাচিতে ফোন কৰলাক মানে কি হ'ল, সিয়াৰো বোলে আজি ঘৰত বৰিং হৈছে, যিহেতু আজি তাহাৰৰ দোকান বন্ধ। তো সিও ক'ৰবাত ফুৰিব যোৱাৰ কথা কৈ আছে, যিহেতু মানে সি এতিয়া বৰ্তমান ক'ৰবাত বেলেগত আছে। সিও আহি আছে, আহি মানে ঘৰত ড্ৰেছ কৰিব, ড্ৰেছ কৰি সিও আমাৰ লগত যাব। তো আজি উপায় নাই, আমি একেলগে তিনিওটা যাম, লাচিত, মই আৰু চম্পক। ইয়াক কক যাম মই, সেইটো বাৰু চামথিং বাৰু ফিক্স হৈছে, বাকী গোটেই ফিক্স হোৱা নাই। আৰু বৰ্তমান মই চম্পক নিবাই আছোঁ। তো সেইক যোৱা ৰাস্তা কি বুলি কয় এইটো, আই থিংক এইটো পশ্চিম বৰপীঠ, এইটো চাইডে হৈছে চান্দপুৰ, এইটো চাইডে সন্ধিলে যাব পাৰি। আৰু কমাৰগুছি না কামাৰগুছি কিবা এনেকৈ জেগাটোৰ নাম মই ভালকৈ সঠিকটো নাজানো। এতিয়া জাষ্ট মানে আহিছোঁ, আহি মই তাতে চম্পকে মানে এইটো মোৰ বেক চাইডৰ এইটো ৰাস্তা দি চম্পক আহি আছে। সি চাইডৰ ঠাইত আছে লগৰ ল'ৰা, সিয়াৰ লতাত আছে, সিও আহি আছে। সি আহি পোৱাৰ পিছত সিয়াকো ইয়াৰ পৰা লওঁ, ইয়াৰ পৰা লৈ মই লাচিতো আহক, ড্ৰেছ চেছ কৰক, ড্ৰেছ চেছ কৰি উঠি আজি যাম। আজি এনজয় কৰিম বুলি আহিছোঁ, মানে অলপ এনজয় কৰিম, যে কওক ঠিক নাই। আৰু এইটো জেগাটো চিনি পাইছে, যিটো লাষ্ট মই এইটো ফটো আপলোড কৰিছোঁ দিলগা ভিডিঅ'টো। তো ইয়াত শ্বুটিং হৈছিল, তাৰ পৰা কেমেৰা কৰা হৈছিল, ইয়াত মই আছিলোঁ। বাকী এইকেইদিন ধামাকা ডেন্সৰ ভিডিঅ' পাব বা শ্বৰ্ট ভিডিঅ' পাব, আৰু ইউটিউবত মানে লং ভিডিঅ' যিমান পাৰোঁ ইমান দিবা চেষ্টা কৰি আছোঁ আৰু দিম গাইজ। তেওঁক যিকোনো এতিয়া চম্পকে ক'ত আছে একবাৰ ফোন কৰি থাক, আৰু ফোন কৰি থাকিলে অলপ স্পীড কাম বাঢ়িব। মানে এনে আৰু জানে তো শ্ল' দিপৰা এটা বাজি গ'লে আজি ঘৰতে বাৰু টাইমেই নহ'ব দেখোন। এতিয়া ফোনটো কৰি পটাপট মাতি লওঁ। এইকেইদিন সৰু সুৰা ৰাইড কৰি আছোঁ। তো গাইজ আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মই কামত ৰাইড কৰি আছিলোঁ, মানে কামৰ কাৰণে ঘূৰি আছিলোঁ। আৰু কি কামৰ কাৰণে ঘূৰিছোঁ সেইবিলাক আপোনালোকৰ লগত এইকেইটা জানি আছোঁ। এটা ব্লগ বনাই আছোঁ সৰু চাই, তো ব্লগত জানি আছোঁ। আজিটোত বাৰু ৰিপিল নকৰোঁ গোটেই। আৰু মোৰ বাইকখনো বহুত দিন আপোনালোকক দেখুৱাই নাছিলোঁ। তো বাইকখন আছে চেলামত বৰ্তমান, এইখনে বাইকখন বহুত চেলামত আছে বৰ্তমান। এখন গাড়ী লৈ বৰ্তমান মোৰ যিখিনি কাম আছে এখন গাড়ী লৈ চবখিনি কাম কৰি আছোঁ। গেছ প্ৰায় আধা ঘণ্টাৰ বেছি হ'ল। চম্পকে আহি আছোঁ বোলে, আহিবহে পৰা নাই, তাক লৈ এতিয়া ফোন কৰি এতিয়া বোলে এতিয়াহে হ'লছোঁ। আৰু এখনাজত মই অকলে এইটো চাইডেও কোনো মানুহ নাই, এইটো চাইডেও নাই, এইটো চাইডে পথাৰ জেগাখিনি ভাল লাগে কিবা এটা, কিন্তু অকলে থাকিলে অলপ জানেতো অলপ ভালো লাগে, অলপ বৰিং টাইপো হয়। আৰু এইখিনি জেগাত বানপানীৰ সময়ত খুব বানপানী হয়। এই দলংখনৰ পৰা জাষ্ট এখিনি জেগা, ইয়াৰ পৰা নামি ইয়াত পূৰা বানপানী। আমি আহি বৰ্তমান পালোঁ আমাৰ এইটো মথাউৰি ৰাস্তা। আগতে ৰাস্তাটো দেখা পাইছে, এইটো গাড়ীখন বৰ্তমান তাতে থৈ দিলোঁ। আৰু ইয়াৰ পৰা ভিতৰলৈ আগত যেতিয়া গাছ আছে সেই গাছডাল লোকেশ্যন বঢ়িয়া হ'ব। তো আমি এতিয়া বৰ্তমান ডেন্সৰ কেইটামান ৰিলছ ভিডিঅ' বনাম বা কিবাকিবি বনাম। আৰু আজি চম্পক আৰু মই একেলগে মানে ভিডিঅ' বনাম, বহুত দিনৰ মূৰত একেলগে ভিডিঅ' বনাম। আৰু আমাৰ কেমেৰামেন হ'ব আজি লাচিতক লৈ আহিছোঁ। চম্পক আজি কি গান বনাবা? আজি এতিয়া চাই লওঁ প্ৰথমতে, মানে প্লেনিং নাই, হঠাৎ প্লেনিং আৰু আমি আহিছোঁ এতিয়া যি ভাল লাগে তাকে মানুহ আৰু। অ'কে, এতিয়া আমাৰ কেমেৰামেনক সুধি লওঁ, আমাৰ কেমেৰামেনে আজি ভিডিঅ' কৰিব পাৰে না নৰে। মানে ইয়াক আজি বহুত দিনৰ মূৰত লৈ আহিছোঁ, আজি কেমেৰাৰ কাম কৰিব ইও আজি। তো লাচিত এইপিনে হাও মুখখন দেখাব লাগে। আজি বহুত দিনৰ মূৰত আমাৰ ভিডিঅ' বনাই দিব লাগিব, কেমেৰামেন হ'ব আমাৰ লাচিত। তো কেনে লাগব, মানে অভিজ্ঞতা কেনেহেন? অভিজ্ঞতা বহুত বেছি, বহুত দিন বনাই। মানে কথাটো কি হৈছে, আমাৰ দৰে চেলিব্ৰিটি মানুহৰ আচলতে ভিডিঅ' আচলতে বনাই নাছিল, নিজে চেলিব্ৰিটি বুলি কৈ আছোঁ। আজি সিয়াৰো সৌভাগ্য আমাৰ লগত ভিডিঅ' বনাওঁ। আৰু এই গাছডাল সঁচাই বহুত ভাল লাগে লোকেশ্যন হ'ব ইয়াতে। বাকী এতিয়া কেমেৰা ৰেডি কৰা। অ'কে, এতিয়া আমি ডেন্সটো শিকি লওঁ, বাকী লগ পাই আছোঁ আৰু নেক্সট।
বহুত মানে কষ্টৰ ফলত মানে কমচে কম 2টা বা 3টা বেছি হোৱা নহয় 2টা বা 3টা কমপ্লিট হ'ল 1 ঘণ্টা হ'ল কেইঘণ্টা হ'ল মোটামুটি 1 ঘণ্টাৰ বেছিয়ে হ'ল ভিডিঅ' বনাইছোঁ কেইটা মানে 3টা মানে 3টা এটা মই চ'ল' ডেন্স কৰিছোঁ বাকী গ্ৰুপ ডেন্স 2টা কৰিছোঁ মানে এই 3টাতে মানে একদম অৱস্থা মই দেখিলে গমেই পাইছে আৰু বাকী আমাৰ কেমেৰামেনৰ অৱস্থা কেনে হ'ব পাৰে আৰু আমি ডেন্স কৰাৰ অৱস্থাটো বাদ দিয়ক কেমেৰামেনৰ অৱস্থা সেইটো ভিডিঅ' যে ফুটেজে লৈছে গমেই পাব ভৰি চক মানে এই মাজৰখিনিত থিয়া দিছে আৰু আমি সেই মাজত যিটো জেগা খালী জেগা আছে তো তাতে আমি ভিডিঅ' বনাইছোঁ বাকী অৱস্থা চিৰিয়াছলি কৈছোঁ একদম ঘাটিয়া মানে একদম ভয়ংকৰ অৱস্থা আৰু মেইন কথাটো হৈছে এই তাৰ পৰা কেইটামান আপি আমাক চাই আছিল মানে আমি চেলিব্ৰিটি ইমানো হোৱা নাই যে আপি কেইটা চাব আপি নাজানো আৰু যদি ভিডিঅ'টো চাই আছিল গম পাব এৰে আপি মানে তাৰ চাই আছিল অলপ চলপ লাজো লাগিছিল তো চাব লাজ মানে 1000 কে ফাৰ্ষ্ট পৰে 1000 কে এই চব জানে ফাৰ্ষ্ট পৰে না ক'ত চব জানে আৰু খটো মাকৰ নাম দেউতাকৰ নাম ফোন নাম্বাৰটো মানে গাইছ কি হৈছে ইয়াক বেলেগ ডিটেইলছ পাওক বা নাপাওক গুগলত দৰে ইয়াতে ছোৱালী ডিটেইলছ সম্পূৰ্ণ পায় মই কিন্তু চিংগল আছোঁ মই চিংগল মানে ইয়াতে আপেৰ ডিটেইলছ সম্পূৰ্ণ পাব মানে য'তে যায় আপেটো জাষ্ট ফটো যদি হ'ল এই সম্পূৰ্ণ ডিটেইলছ উলিয়াই দিব বাকী এই সৰু সৰু 30 ছেকেণ্ড বা 35 ছেকেণ্ড বা যিমান সৰু ভিডিঅ' হ'ব পাৰে 16 ছেকেণ্ড তো কিমান কষ্ট হয় ভাবি চাওক মানে আমাৰ কষ্টটো হৈছে কিমান ভয়ংকৰ কষ্ট মোক ঘাম একদম অৱস্থা বেয়া এনে কলা চলা আৰু কলা হৈ গৈছোঁ এতিয়া আৰু কিবা আছে না আজি হ'ব আজি কি আছে আৰু এতিয়া বহুত নামত মই বাৰু যাই থাকোঁ মাজে মাজে আমাৰ লাচিত ছাৰ যে বহুত নামত যাব এতিয়া গাইছ আমি লাচিত ৰৈছোঁ কইনা চাব যাব তাকে যাম কইনা মাকচিৰ ঘৰত দৰকাৰ এতিয়া কক যাওঁ সেইটো দেখি আছোঁ বাকী ভিডিঅ' কথা আহি আছে বাৰু ইউটিউব চেনেলত ভিডিঅ' আহিছে এইকেইদিন ডেন্সৰ ভিডিঅ' দিয়ে আছোঁ পায়ে আছে বা ডেন্সৰ ভিডিঅ' কথা আছে কেনে পায় কমেণ্ট বক্সত যে জানি দিব মানে ডেন্সৰ ভিডিঅ' মানে দিব লাগে অলপ যিহেতু ডেন্সাৰ ইমান ভাল ডেন্সাৰ নহয় তথাপিও ডেন্স কৰিব চেষ্টা কৰোঁ আমি আচলতে গোটেইটা সৰু সুৰা ডেন্সাৰে বাকী এতিয়া গাড়ীখন লওঁ গাড়ীখন লৈ চিধা আমি কামত যাওঁ বা আৰু কেমেৰা আনিছিলোঁ যাতে কেমেৰাত কৰিছে মোবাইল কেমেৰাটো আজি বেছি ভাল লগা হৈছিল কাৰণে মোবাইল কেমেৰাতে গোটেইখিনি কৰিছোঁ বাকী অৱস্থা বেয়া অলপ জিৰাই থাকি কিবা এটা খাব পাৰোঁ ষ্টিং টিং কিবা এটা খাব এনাৰ্জিটো মেইন বস্তু এনাৰ্জিটো লওঁ এতিয়া চিধাই যাওঁ আৰু মানুহ ঘৰত থাকে যাই আছোঁ আৰু বাকী এইফালে আছে তোৰ কাম আমাৰ কাম বাৰু হ'ল আছে আৰু আগতো বানাই থকা কেইটামান ভিডিঅ' আছে এডিট কৰিব সময় পোৱা নাই এটা তাকে লাহে লাহে এডিট কৰি দিছোঁ আৰু বহুত নামত ব্লগিং দিছোঁ বহুতে সহজে মিছ কৰি আছিল চাগে পাৰা পৰ্যন্ত আমি ব্লগিং দিব চেষ্টা কৰিম দিছ ইজ মানে মোৰ কাৰণে বিৰাট লাকি বাইক দিয়ক এতিয়া বেছি পলম নকৰোঁ এতিয়া ডাইৰেক্ট জেগাত যাওঁ তো গাইজ ফাইনেলি আমাৰ লাচিতৰ আলহী খাই মানে লাচিতৰ মানে আমাৰো আলহী কিন্তু আজি লাচিতৰ কাৰণে যাব লগা হ'ল তো তাৰ পৰা আহিলোঁ আহি বৰ্তমান মই আছোঁ এইটো কঠাৰকুছি ষ্টেচনত তো কঠাৰকুছি ষ্টেচনত তাৰ বিশেষ কাৰণ আছোঁ কি সেইটো নকওঁ আজি বাৰু সেইটো ক'ব লগা কথা নহয় সকলোৰে পাৰ্চনেল কিবা কিবি থাকে তো আমাৰো কিবা অলপ আছে তো সেইকাৰণে আমি ষ্টেচন আহিছোঁ আৰু নেক্সট কথা হৈছে আমাৰ চম্পকে এটা বেলেগ কামত দিছে তো সি আহিছে তো সিয়াক ৰখি আছোঁ আমি লাচিতৰ মই ষ্টেচনত বাকী সি অহাৰ পিছত আমি ইয়াৰ পৰা লাহেকৈ ওলাই যাম মতে অলপমান আমাৰ দোকানতো জিৰাম হাতমাতটো দোকান জানেই জেকেটি তো তাতে অলপ জিৰাম তাতে জিৰাই উঠি মানে আজি মানে কামৰ পৰা মই ৰেষ্টে লৈছোঁ মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ না আজি ভিডিঅ' দিয়াৰ কাৰণে কামৰ পৰা ৰেষ্ট লৈছোঁ বাকী কঠাৰকুছি ষ্টেচন বহুত নামত পাইছোঁ আৰু